গৰুৰ মাংসও নালাগে, গাহৰি মাংসও নালাগে, নামঘৰতো মাংস পৰিব নালাগে, মছজিদতো মাংস পৰিব নালাগে। গৰু মাংস পৰিলে গাহৰি মাংস পৰিব, এই কামটো বন্ধ হ'ব লাগে। না গৰু পৰিব লাগে, না গাহৰি পৰিব লাগে। ৰাজ্যত বন্ধ হ'ব লাগে নিষিদ্ধ মাংস। ৰাজ্যত সংঘটিত হোৱা নিষিদ্ধ মাংসৰ সৈতে জড়িত ভয়ংকৰ ঘটনাৰ সন্দৰ্ভত এইবাৰ মুখ্যমন্ত্ৰীৰ মন্তব্য। শনিবাৰে গুৱাহাটীৰ পাঞ্জাৱৰে এটা মছজিদত গাহৰি মাংস উদ্ধাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে গৰুৰ মাংসক দুই এজনে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব খুজিছিল বুলি মন্তব্য কৰে। হিন্দু মানুহক আঁতৰোৱাৰ কাৰণে গৰু মাংস থৈ দিম, তেতিয়া আমি ভাবি চাব লাগিব যে গাহৰি মাংস থৈ দিলে মুছলমান আঁতৰি যাব। সেইকাৰণে আমাক গৰু মাংসও নালাগে, গাহৰি মাংসও নালাগে, নামঘৰতো মাংস পৰিব নালাগে, মছজিদতো মাংস পৰিব নালাগে। অসমখন শান্তি আৰু প্ৰগতিৰ এক মহান স্থান হৈ থাকিব লাগে। মুখ্যমন্ত্ৰীয়ে লগতে এনেদৰে মন্তব্য কৰে আৰু গৰু মাংস পৰিলেও আন্দোলন হ'ব লাগে, গাহৰি পৰিলেও আন্দোলন হ'ব লাগে বুলি কয়। মছজিদত গাহৰি মাংস পেলাই থৈ যোৱা দুষ্কৃতিকাৰীক নিশ্চিতভাৱে আটক কৰা হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু তেওঁ কৈছে, আমি কাকো আইন অমান্য কৰিবলৈ নিদিওঁ, কিন্তু অসমত বাৰে বাৰে যিবোৰ ঘটনা ঘটি আছে তাৰ বাবে মানুহ বহুত অসন্তুষ্ট হৈ আছে। সেইকাৰণে আমি ভাবোঁ কোনো পক্ষে আইন হাতত ল'ব নালাগে। আৰু সেইটো কাৰণে আমাৰ যিটো গৰুৰ মাংসক যিটো আমি ৱেপনাইজ কৰিব খুজিছিলোঁ দুই এজনে, যে হিন্দু মানুহ আঁতৰি যাবৰ কাৰণে গৰু মাংস থৈ দিম, হিন্দু আঁতৰি যাব, তেতিয়া আমি ভাবি চাব লাগিব যে গাহৰি মাংস থৈ দিলে মুছলমান মানুহ আঁতৰি যাব। সেইকাৰণে আমাক গৰুৰ মাংসও নালাগে, গাহৰি মাংসও নালাগে, নামঘৰতো মাংস পৰিব নালাগে, মছজিদতো মাংস পৰিব নালাগে। অসমখন শান্তি আৰু প্ৰগতিৰ এটা মহাস্থান হৈ থাকিব লাগে।